নমস্কাৰ প্ৰথমটো মই আমাৰ এই ২ নং হৰিগাঁও আৰু জৰেগাঁও ৰাইজৰ ফালৰ পৰা আমাৰ সাংবাদিক বন্ধুসকললৈ মাঘ বিহু তথা দমাচিৰ শুভকামনা যাচিছোঁ। আমি ইয়াতে প্ৰতি বছৰে এনেকৈ ভোগালী উৎসৱ আমাৰ এইটো যে দমাহী কয় ৰাজবংশীবিলাকে দমাহী সেইটো পালন কৰি আছে। ইয়াত কি হয়, ডেকা ল'ৰা আৰু গাঁৱৰ মানুহখিনি মিলি এই পথাৰৰ নাৰা খিনি কাটি নাৰা তাৰপিছতে বাঁহ দি এইটো এনেকৈ এটা মেজি ঘৰ বনোৱা হয়। মেজি ঘৰ বনাই তাৰপিছত সন্ধিয়া সময়ে গোটাইখিনি একলগ হৈ তাতে এটা কি কয় উৰুকা পালন কৰি মাছ মাংস দি এটা কি কয় ভাত খোৱা খাই একেলগে সন্ধিয়া গোটাইখিনি মিলি ভাত খুৱাই তাতে ৰাতি ইহঁতে এটা গান গাই ফূৰ্তি কৰি থাকে। তাৰপিছত ৰাতিপুৱা উঠি গা পা ধুই এইটো অগ্নিদেৱক পূজা কৰি তাৰপিছত এইটো এই আমাৰ আই মাতৃসকলে ভাই ভনীসকলে যাতে গান গাই এইটো জ্বলাই দিয়া হয়। আমি এনেকৈ পালন কৰি আছোঁ। আৰু ইয়াৰ পিছত এতিয়া ঘৰত গৈ ইহঁতে কি কয় এই আটকৰাই ৰাতিপুৱাতে বনাইছে। আটকৰাই যিটো ৮টা শস্যৰ জাতি থাকে, তিল, বুটমাহ, বুটকলাই, এনেকৈ 8টা শস্যৰ সেইটো আটকৰাই বুলি কয়। এনেকৈ আটকৰাই বনাব। তাৰপিছত টপলা ভাত বৰা চাউল দি সেইটো কি কয় কলপাত দি মেৰাই সেইটো টপলা ভাত বুলি কয়। তাৰপিছত বৰা চাউলৰ এনেকৈ ডাখা চিৰা, চাউল চিৰা বুলি কয়, ধান চিৰা, তাৰপিছত তিলৰ লাৰু, নাৰিকলৰ লাৰু, এনেকৈ মানে ইমান ইহঁতে বনাই। আমাৰ আই মাতৃসকলে মানে এনেকৈ বনাই, সেইবিলাকেদি ভোগালী উৎসৱ পালন কৰা হয়। তাৰপিছত এইটো মাছ মাংস বেছিকৈ আৰু গাহৰি মাংসটো আমাৰ প্ৰিয় খাদ্য, গাহৰি মাংস সেইবিলাকেদি এতিয়া এই উৎসৱটো মানে এনেকৈ পালন কৰাব। তাৰপিছত এই কি কয় এইটা আৰু ঘৰে ঘৰে মাগন কৰিব, যিটো মাগন কৰি ঘৰে ঘৰে বিহু গান গাব জনে এনেকৈ গীত গাই যিটো 4 দিনত যিমানখিনি মূলধন হয় সেইখিনি লাষ্টৰ 4 দিনৰ পিছত আকৌ একদিন মানে সেইটো লাখল ভাত বুলি কয়। গোটাই ৰাইজে মিলি এটা পিকনিক নিচিনাকৈ লাখল ভাত খাব আৰু লাখল ভাত খাই এনেকৈ মানে মিলা প্ৰীতিৰে আমি আছোঁ, আগৰ পৰাই আছোঁ আৰু এনেকৈ থাকিম। এইখিনিয়ে মানে আমাৰ এইখিনি পৰম্পৰা এনেকৈ পালন কৰিছে আৰু কি।